Hey guys, good morning. আৰু লগতে ৭৮তম স্বাধীনতা দিৱসৰ আপোনালোকক সকলোকে শুভেচ্ছা জনাইছো। তো গতিকে আজি আমি এটা সৰু ট্ৰিপ এটাত গৈ আছো। মানে কি কম আৰু 15 আগষ্ট বুলি পতাকা উত্তোলন কৰিলো স্কুলত কৰি পেলাই আৰু আমাৰ বিশ্বজিৎ দা আমাৰ হেৰি কৰিলে কলেজৰ পৰা উত্তোলন কৰি আহিলে আৰু ইফালে আমাৰ খাৱৰীয়া আগত আছে আৰু ইফালে বটেকা আছে। এয়া বটেকাই ব্যস্ত হৈ আছে ব্যস্ত মানে গাড়ীত ৰাস্তা চোৱা ব্যস্ত। গতিকে আজি আমি গৈ আছো ভূটানৰ পিনে। আমি যাম ৰঙিয়া হয় কেনেকুৱা হয় ৰাস্তাটো চাই লওঁ। মই যাই পোৱা নাই ইফালে ৰঙিয়া হৈ পেলাই। গতিকে যাওঁ আপোনালোকৰ ৰাস্তাটো দেখাই থাকিম কোনফালে যাব লাগে। যদি কোনোবা যাই পোৱা নাই ৰঙিয়া চাই তেনেহ'লে আমাৰ ভিডিঅ'টো চাই পেলাই তেওঁলোকে ইনফৰমেশ্যনবোৰ গোটেই পাই যাব। কিমান কিলোমিটাৰ হয় কিমান দূৰ হয় খৰচা কিমান চব আমি ক'ম বাৰু নিশ্চয়। আমি আজি ৰিটাৰ্ণ হ'ম বাৰু। গতিকে কলৈ যাব পাৰি কেনেকুৱা কি কণ্ডিশ্যন গতিকে এয়া গতিকে আমি সকলো ডিটেইলছ আপোনালোকক দি দিম। আৰু বিশেষকৈ আজি 15 আগষ্টত কিবা অসুবিধা হয় নেকি আপোনালোকে গম পাই থাকিব তাতে ক'ব পাৰেনে নোৱাৰে। চাই থাকক ভিডিঅ'টো। আমি টাটা পাঞ্চ লৈ গৈছোঁ আমাৰ বটেকাৰ চাই লওঁ। আৰু ভূটানত বোলে তেলৰ বহুত কম দাম 67 ৰুপিজ। তাতে পূৰা আৰু ভৰাই ল'ম আৰু বমি কৰাকৈ আৰু। গতিকে চাই থাকক গাইজ ভিডিঅ'টো। আপুনি যদি নলবাৰী ফালৰ পৰা আহে তেনেহ'লে আপুনি লেফ্ট ছাইডে যাব লাগিব। এই চাওক গেট লিখাই আছে স্বাগতম ৰঙিয়া নগৰলৈ। আৰু যদি আপুনি গুৱাহাটী ফালৰ পৰা আহে তেনেহ'লে আপুনি ৰাইট ছাইডে ব্ৰিজৰ তলেদি সোমাই পেলাই ষ্ট্ৰেইট গুচি গ'লে হ'ল। আমি এতিয়া লেফ্ট ছাইড ল'ম। এই ৰাস্তাটো ডাইৰেক্ট ভূটান যাব পাৰি। আৰে হেপী ইণ্ডিপেণ্ডেন্স ডে। কি খবৰ তোমাৰ? ভাল। কি নাম তোমাৰ? তো আমি পতাকাখন ল'লোঁ। আমাৰ পতাকাখন মানে কি হৈছে ফিনিচিং ভাল হোৱা নাই মানে বনোৱা। সেইকাৰণে মানে বতাহত কি কৰে এৰি গৈছে হেৰিবিলাক খুঁটাবিলাক। গতিকে সেইকাৰণে নতুনখন ল'লোঁ। এই আমাৰ বিশ্বই পূৰা পতাকা উৰাই যাই আছে গৌৰৱেৰে। ৰঙিয়া হৈ ভূটান গ'লে তামোলপুৰ বাহিৰত হৈ পেলাই নেশ্যনেল হাইৱে 127 হৈ যাব লাগিব। ডিষ্টেঞ্চ 34.2 কিলোমিটাৰ হয়। যিহেতু আমি লখৰা হৈ আহিছোঁ লখৰাৰ পৰা, গতিকে লখৰাৰ পৰা ভূটানলৈকে ৰঙিয়া হৈ গ'লে 87.2 কিলোমিটাৰ লাগিব টোটেল। আমি প্ৰথমতে নেশ্যনেল হাইৱে 27 যাব লাগিব। তাৰপিছত ৰঙিয়াৰ পৰা আমি ৰাইট ছাইডে ল'ব লাগিব। ৰৈ পেলাই আমি আকৌ নেশ্যনেল হাইৱে 127 লৈ পেলাই যাব লাগিব। তো আমি প্ৰায় পালোঁৱেই। আপোনালোকে দেখিছে দূৰত সেই ভূটানৰ পাহাৰ আৰু এইটো নদীটো যে বৈ আহিছে এইটো ভূটানৰ পৰা বৈ আহিছে। তো আমি প্ৰায় ভূটানৰ ওচৰতে পালোঁ। এইখিনি আপোনালোকৰ SSBৰ চেকিং চলে ইয়াত আপোনালোকৰ চাৰিচকীয়া লৈ আনিলে আপোনালোকে ইয়াতে এণ্ট্ৰি কৰিব লগা হয়। গাড়ীৰ RC লাগে আৰু ড্ৰাইভিং লাইচেঞ্চ লাগে। তো আমাৰো মানে আমাৰ পল্লৱ দা গৈছে আৰু বটেকাই গৈছে তাতে চেকিং আগতেই দেখিছে এই ৰঙা। তো আমাৰ পল্লৱ দা আৰু বটেকা আহিল এণ্ট্ৰি কৰি। এইটো আপোনালোকৰ অফিচ, ইয়াতে আপোনালোকে এণ্ট্ৰি কৰিব লগা হয়। দেখিছে আপোনালোকে ৰাইট চাইডে। তো আমি ইয়াতে পাছ বনাব লাগিব। আপোনালোকে গেটখন দেখিছে সন্মুখৰ ফালে। তো লাইন চাওক গাড়ীৰ। অসমৰ পৰা কিমান গাড়ী ভূটানত ঘূৰিবলৈ আহিছে। এই গাইজ 2 ঘণ্টা ধৰি বৰষুণ ভিজি লাইনত থকাৰ পিছত প্ৰৱেশত পাছ পালোঁ। এতিয়া পাছ লৈ আমি ভূটানৰ ভিতৰত আছোঁ। কাৰখন ল'ব গৈছে পল্লৱে। তো আমি ভিতৰত ৰখি আছোঁ। এয়া চাই থাকিব। আমি ভূটানত য'লৈকে যাব পাৰোঁ আমি আপোনালোকক ভিউবিলাক দেখাই লৈ যাই থাকিম। পাছ ল'বৰ কাৰণে একো পইচা পাতি নলয়। খালি আপোনালোকে এটা এড্ৰেছ প্ৰুফ বা ID প্ৰুফ দিব লাগে। ভোটাৰ ID হ'লে হ'ব বা আধাৰ কাৰ্ড দিলে হ'ব। আৰু গাড়ী লৈ আনিলে গাড়ীৰ RC খন লাগিব আৰু যোনে চলায় তাৰ ড্ৰাইভিং লাইচেঞ্চখন লাগিব। গতিকে একদম ইমান হেৰি নহয়, হাৰ্ডো নহয়, ইজি হয়। কালি আজি 15 আগষ্টত মানুহ বহুত আহিছে, সেইকাৰণে আজি সময় বেছি লাগিছে। নহ'লেতো ইমান দেৰি নালাগে, লগালগ হৈ যায়।
চাই থাকিব ভিডিঅ'টো শেষলৈকে তো আপোনালোকে কি জানেনে সৰু দেশ হ'লেও ভূটানখন কিন্তু কাৰো গোলাম হোৱা নাই আজিলৈকে আৰু এটা কথা আপোনালোকে জানেনে ভূটানৰ স্থানীয় নাম কি তো ভূটানৰ স্থানীয় নাম হৈছে ড্ৰুক ইউল অৰ্থাৎ ড্ৰেগনৰ দেশ ভূটানৰ আইন মতে তেওঁলোকৰ 60% এলেকা কি হ'ব লাগিব অৰণ্য হ'বই লাগিব আৰু যদি ভূটানত যদি কোনোবাই যদি বিলুপ্ত প্ৰায় প্ৰাণীক যদি হত্যা কৰে তেনেহ'লে সেই মানুহজনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয় আমি গৈ আছোঁ এক্সপ্ল'ৰ কৰি কৰি আৰু লগতে আপোনালোকক গৈ পেলাই আপোনালোকক কিছুমান ইনফৰ্মেশ্যন দিম ভূটানৰ বিষয়ে যিবিলাক বহুত ইম্পৰ্টেণ্ট অহাৰ আগতে আপোনালোকে জনাটো বেছি নিতান্তই প্ৰয়োজন ইহঁতৰ ৰাস্তাবিলাক এনেকুৱা ক্লিন ন মানে ৰাস্তাত এটা প্লাষ্টিক দেখা নাপাব আপোনালোকে প্লাষ্টিকৰ পেকেট হওক একো নাপাব আপোনালোকে গুটখাটো নাপায় ইয়াত প্ৰায় গুটখা নাপায় মই দেখাই নাই চিগাৰেটৰ পৰা আদি কৰি পেলাই নাপায় তো ভূটানৰ আপোনাৰ তেওঁলোকৰ নেশ্যনেল লেংগুৱেজ হৈছে জংখা বুলি কোৱা হয় সিহঁতৰ ভূটানৰ নেশ্যনেল লেংগুৱেজটো মানুহে টুৰিষ্টৰ লগত লেনদেন কৰিবৰ কাৰণে কমিউনিকেশ্যন কৰিবৰ কাৰণে ইংলিছটো অলপ জানে আৰু হিন্দীটো অলপ জানে আৰু কিন্তু মেইন ভাষাটো হ'ল সিহঁতৰ জংখা তো আমি এতিয়া বৰ্তমান আহি পালোঁ ভূটানৰ যিখন টাউন এই টাউনখনত আহি পালোঁ এই টাউনখনত আমি এক্সপ্ল'ৰ কৰিম খোজকাঢ়ি পেলাই গাড়ীখন পাৰ্কিং কৰি পেলাই চাম কি কিনো পোৱা যায় কেনেকুৱা দাম দৰ খোৱা বোৱা গোটেইবিলাক আদি কৰি গোটেইবিলাক চাম আৰু ইয়াতে হেনো কি বুলি কয় আপোনাৰ যিটো এলকহল ইয়াত পূৰা অ'পেন মানে ইয়াত আমাৰ তাত যেনেকৈ আমাৰ ইণ্ডিয়াত যেনেকৈ য'তে ত'তে মানে এলকহল বিক্ৰী কৰিব নোৱাৰে চেল কৰিব নোৱাৰে অনলি পাৰ্মিশ্যন ল'ব লাগিব মানে হেৰি ধৰক ৱাইন শ্বপতহে পোৱা যায় বা বাৰত পোৱা যায় কিন্তু ইয়াতেতো আপোনাৰ ৰেষ্টুৰেণ্টবিলাকতো পোৱা যাব গতিকে ইয়াত অ'পেন কিন্তু সেইবুলি এনেকুৱা নহয় যে ইয়াত খাই লৈ চব পাগলৰ নিচিনা পৰি থাকিব এনেকুৱা নহয় ৰাস্তা ঘাটে পৰি থাকিব তেনেকুৱা একো নাই গতিকে বহুত ডিচিপ্লিনত থাকে মানুহবিলাকে নিজৰ দেশখনৰ প্ৰতি যিটো দায়িত্বতা সেই দায়িত্বতা মানি চলে সকলোৱে প্ৰথমতে আমি গাড়ীখন পাৰ্কিং কৰি লওঁ আমি আহিছোঁ ইষ্টাৰ্ণ ভূটানৰ ফালে যিটো আপোনাৰ ৰঙিয়া হৈ আহিব লাগে তো আমি এই টাউনখনৰ নাম হ'ল ডুংখৰ লাম মেইন টাউন হয় তো ইয়াত চাব লগা বেলেগ এখন টাউনখনে এক্সপ্ল'ৰ কৰিব পাৰে অলপমান সৰু আৰু লগতে ইয়াত এটা টেম্পল আছে মানি ডুংখৰ বুলি সেইটো চাব পাৰে আপোনালোকে তো এইখন হ'ল মাৰ্কেট লোকেল মাৰ্কেট ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায় আমি এক্সপ্ল'ৰ কৰিম ইয়াতে ভিতৰত চাই থাকক ভিডিঅ'টো অলপ ঘূৰিম ইয়াতে ঘূৰি দেখাম আপোনালোকক কি কেনেকুৱা ধৰণৰ দামবিলাকো দেখাম বাৰু টয়লেট চাওকচোন ৱাছৰুমো গমেই নাপায় ৱাছৰুম বুলি Hi. তো বাচ্চাবোৰে কি ধুনীয়াকৈ এনজয় কৰি আছে ইহঁতক দেখি পেলাই মানে আমাৰো সেই বাচ্চা কালত আমি যেনেকুৱা আছিলোঁ কিন্তু মনত পৰি যায় বহুত দুষ্ট আছিলোঁ কিন্তু আমি মাৰ খাইছিলোঁ বহুত কিন্তু এনজয় কৰিছিলোঁ লাইফটো সেইখিনি সময়ত এনেকৈ আজিকালি বাচ্ছাৰ নিচিনাকৈ মোবাইল চোবাইল টিপি থকা নাছিলোঁ সেইখিনি সময়ত তো এয়া চাওক কি ধুনীয়াকৈ প্লাষ্টিকত পেকিং কৰি থৈছে কিন্তু পেকিং কৰি থ'লে এইবিলাক প্লাষ্টিক এনেকুৱা নাপাব আপুনি ৰাস্তা ঘাটে যে পৰি আছে আৰু এয়া হৈছে ভূটানৰ বিলাহী চাওকচোন কেনেকুৱা ধৰণৰ টেঙা হয় কিন্তু মজা আচৰিত দেখিছে তো মই কৈছিলোঁ যে প্লাষ্টিকৰ যিবিলাক পেকিং কৰা আপুনি দেখিছে চবফালে এনেকৈ প্লাষ্টিকত পেকিং কৰি থৈ দিয়ে কিন্তু এই প্লাষ্টিকবিলাক আপোনালোকে ৰাস্তা ঘাটে পৰি থকা দেখা নাপাব কিন্তু তো আমি মাৰ্কেটৰ পৰা বাহিৰত ওলাই আহিলোঁ টাউনখন মানে হেৰি কৰিম আমি এক্সপ্ল'ৰ কৰিম এইবিলাক হ'ল ঘৰ এইবিলাকত আপোনালোকে থাকিব পাৰে হোটেল এইখন হ'ল মাৰ্কেট ইমান ডাঙৰ মাৰ্কেট ইহঁতৰ যি পাৰ্কিং ব্যৱস্থাও পূৰা ডিচিপ্লিন আপোনালোকে পূৰা সেই পাৰ্কিঙৰ এটা হেৰিবিলাক বনোৱা আছে ৰুটবিলাক বনোৱা আছে তাতে ধুনীয়াকৈ থ'ব পাৰিব লাইন বাই লাইন চাওক আপোনালোকে ৰাইট চাইড চাব পাৰিব তাতকৈ যদি উল্টাবলৈ নিজৰ মতে থয় নহয় তেনেহ'লে ডাইৰেক্ট ফাইন কাটিব সি যোনেই নহওক লোকেলেই হওক বা টুৰিষ্টেই হওক আৰু ঘৰৰ ডিজাইনটো মই আপোনালোকক কৈছোঁৱে এই আৰ্কিটেক্ট ডিজাইন যি আছে আপোনালোকে বাহিৰত চাওক এক্সটাৰিয়ৰ যি ডিজাইন আৰু এইটো পুলিচ ষ্টেচন হয় তো এক্সটাৰিয়ৰ যি ডিজাইন আছে সেই ডিজাইনবিলাকত আপোনালোক প্ৰত্যেকটা পোষ্টতে চাব পাৰে আপোনালোকে প্ৰত্যেকটা হেৰিতে তেওঁলোকৰ যিটো কালচাৰ সেই কালচাৰটো পূৰা ফুটি উঠে তেওঁলোকে কালচাৰক কিমান ভাল পায় কালচাৰৰ প্ৰতি কিমান তেওঁলোকৰ শ্ৰদ্ধা ভক্তি সেইটো আপোনালোকে তেওঁলোকৰ মুখেদি শুনিব লগা দৰকাৰ নাই তেওঁলোকৰ যি কৰ্ম সেই কৰ্মতে আপোনালোকে দেখাই পাব ফুটি উঠে আৰু কি জানে আপোনালোকে চাওকচোন ৰাস্তাত এটা প্লাষ্টিকে নাই কোনো ধৰণৰ প্লাষ্টিক নাই না শিখৰৰ পিঠ আছে না তামোলৰ পিঠ আছে নে বোলে ক'ত চিপছৰ পেকেট পৰি আছে চাওক আপোনালোকে ক'তো দেখা নাপাব আপোনালোকে ক'ত ডাষ্টবিন নে ক'ৰবাত আমাৰ ইয়াতে নিচিনা ডাষ্টবিন ক'ত পৰি গোন্ধ ওলাই আছে একো নাই সৰু সৰু ডাষ্টবিন জেগাই আছে
একদম ধুনীয়াকৈ তেওঁলোকে মেইনটেনেঞ্চ কৰে। আমাৰ ইয়াতে মস্ত ডাঙৰ ডাঙৰ ডাষ্টবিন, কিন্তু তথাপিও কোনো মেইনটেনেঞ্চ নাই, ভৰ্তি হৈ পৰি যায়, গোন্ধ ওলায়। তো কিন্তু আমাৰ ইয়াতে একো হেৰিয়ে নাই। তো আপোনালোকে ইয়াত এটা ভিখাৰী দেখা নাপাব। আমি ইমানখিনি খোজকাঢ়ি আহিলোঁ, কিন্তু ক'তো ভিখাৰী নাই। আচলতে এইটো সঁচা কথা। ভূটানৰ কোনো এটা জেগাত আপোনালোকে ভিখাৰী দেখাই নাপাব। আৰু লগতে এইখন ভূটানখন হৈছে এখন মহিলাকেন্দ্ৰিক হয়। যেনে আমাৰ মেঘালয় যেনেকৈ মহিলাকেন্দ্ৰিক, ঠিক তেনেকেই হয় ইয়াতেও। মানে ধৰক বিয়া হ'লে মতাটোহে যাব লাগিব, ল'ৰাজনহে মানে ঘৈণীয়েকৰ ঘৰলৈকে যাব লাগিব। ঘৰ যোৱাই টাইপ বুলি কয় যে আমাৰ, সেনেকুৱা ধৰণৰ। মহিলাই গোটেই সম্পত্তিৰ অধিকাৰী হয়। আৰু আমি দেখিছোঁ ইয়াত গোটেই দোকান পোহাৰবিলাকত প্ৰায় 90% মহিলাই চলায়। তো ঘূৰি বহুত ভাগৰ লাগিল, একো খোৱাই নাই তাকো। এই 2 ঘণ্টাৰ পৰা ধৰি তেতিয়াৰ পৰা লাইন ধৰি একো খোৱা নাই। ৰাতিপুৱা চাহ একাপ খাই পেলাই আছোঁ। তো গতিকে কিবা খাব লাগে এতিয়া গাইজ, বহুত ভোক লাগিছে, পেটটো একদম কুৰকুৰাই দিছে। তো আমি বৰ্তমান ভূটানৰ এখন ৰেষ্টুৰেণ্টত আছোঁ। কফি খালোঁ আৰু ম'ম' ট্ৰাই কৰিলোঁ। এইবিলাক এনেই ট্ৰাই কৰিছিলোঁ, কিন্তু কাম নাই। ভূটানৰ স্পেচিয়েল বনোৱা এইবিলাক ৰয়েল ভূটান ভাল, ইমান টেষ্টি নহয়। কিন্তু সকলোৱে টেষ্ট নিমিলেতো। মেনুখন চাই ল'ব পাৰে আপোনালোকে। অকল ৱাইন শ্বপতে পাব তেনেকুৱা নহয়, ৰেষ্টুৰেণ্টবিলাকতো পাই যাব ৱাইনবিলাক, বিয়াৰৰ পৰা আদি কৰি গোটেইবোৰ পাই যাব। কিন্তু ইয়াত ৰুলছটো লিখাই আছে চাওক, গধূলি 1 বজাৰ আগত মানে ছাৰ্ভ নকৰে এলকহল, তাৰপিছত ছাৰ্ভ কৰে। আৰু বহুত ডিচিপ্লিন, এনেকুৱা নহয় যে ইয়াত এলকহল পূৰা অ'পেন খাব পাৰে কাৰণে চবে পাগলামি ধৰে বাগৰি ফুৰিব, নহয়। ডিচিপ্লিনত চলে সকলোৱে। কওক কিবা কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। আমি প্ৰথমবাৰ আহিছোঁ ফৰেনত, ইণ্টাৰনেশ্যনেল ট্ৰিপ আমি কৰিলোঁ প্ৰথমবাৰ। লাইন লাগি কেনেকুৱা লাগিছে গেটত? লাইন বহুত মানে বৰষুণৰ মাজত লাইন পাতিছোঁ প্ৰথমবাৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিব কাৰণে। আৰু এই খাৱৰীয়া লগত আজি মই সৰু পোৱালি, ইহঁতে টিঙৰ তলত থাকি টিঙৰ তলত থাকি পেলাই ইহঁতে। গাইজ মই সঁচা কথা ক'ম, ই সৰু পোৱালি নহয়, ই বিয়া পাতিলে 3টামান বাচ্চা জন্ম হ'ব। আৰু আমাৰ এই বিশ্বদা হাই কওক। মোক কমাই নিদিলাছোঁ। তো বলক টেম্পলটোত সোমাওঁ এতিয়া। ভূটানত আপোনালোকে কি জানেনে? ভূটানৰ জনসাধাৰণৰ কাৰণে ইয়াৰ মেডিকেল চিকিৎসা সেৱা আৰু শিক্ষা টোটেলি ফ্ৰী হয় ইয়াৰে মানুহবিলাকৰ কাৰণে। চ' ইণ্টাৰেষ্টিং। তো ইয়াৰে মানুহবিলাকে বুদ্ধক মানে, আৰু বুদ্ধৰ যি ফিলচফি, সেই ফিলচফিক তেওঁলোকে অনুসৰণ কৰে। তো যিসকলে ভগৱান বুদ্ধৰ ফিলচফি পঢ়িছে বা জানে, তেওঁলোকে গমেই পাব নহয় কেনেকুৱা ধৰণৰ হ'ব। তো এয়া হৈছে আমাৰ চাওক, আমাৰ ভূটানৰ ৰজা ৰাণীৰ লগতে তেওঁলোকৰ সন্তানৰ ফটো। তো এটা ইণ্টাৰেষ্টিং কথা কি জানেনে? বহুতে জানে চাগে আৰু বহুতে নাজানে। কি হৈছে, প্ৰথম যেতিয়া ভূটানৰ ৰজা ৰাণীৰ যেতিয়া প্ৰথম সন্তান জন্ম হৈছিল নহয়, তেতিয়া সেই ফূৰ্তিতে ভূটানবাসীয়ে কি কৰিছিলে, গোটেই ভূটানবাসীয়ে মিলি পেলাই 1,08,000 গছপুলি ৰোপণ কৰিছিলে। ভাবক কথাটো আচৰিত। ভাবক, ইয়াতে গম পায় যে তেওঁলোকে কিমান প্ৰকৃতিপ্ৰেমী হয়, আৰু বেলেগ ব্যাখ্যা দিবলৈ দৰকাৰ নাই। আৰু ইণ্টাৰেষ্টিং কথা এটা, ভূটানে কি কৰিছে জানে? 2015 চনত মাত্ৰ 1 ঘণ্টাত 50ডাল গছপুলি ৰোপণ কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। তো গোটেইখিনি ঘূৰি পাকি আপোনালোকক যিমানখিনি পাৰোঁ দেখাইছোঁ এক্সপ্ল'ৰ কৰি পেলাই। তো আপোনালোকে আহি পেলাই চাই যাব, বিৰাট ভাল লাগে আহি পেলাই। ধুনীয়া কাম এখন দেশ, যিখন মানে শান্তিপ্ৰিয় দেশ, এখন শান্তিপ্ৰিয় দেশ বুলি কয়, প্ৰকৃতিপ্ৰেমী শান্তিপ্ৰিয় দেশ এখন। তো আমি যাবলৈ ওলাইছোঁ এতিয়া, ঘৰমুৱা হয়। থাকিব মন আছিল কিন্তু নাথাকোঁ, নেক্সট টাইম আমি থিম্ফুলৈকে যাম। তো গতিকে ভিডিঅ'টো কেনেকৈ লাগিল ক'ব, আৰু কিবা চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ ইনফৰমেশ্যন দিবৰ কাৰণে। তো নেক্সট ভিডিঅ'ত লগ পাম। টেক কেয়াৰ।